তো নমস্কাৰ গাইজ, ঘৰত আছিলোঁ, হঠাৎ গম পালোঁ আমাৰ আঠঘৰীয়াৰ আজি বোলে ত্ৰিদীপৰ বিয়া। মই যিহেতু গুৱাহাটীত থাকোঁ, ঘৰত বিয়াত মাতি গৈছি। এতিয়া ভাবছোঁ বিয়া বুলি ক'লেতো খানা চানাটো বঢ়িয়া লাগে, ভাল লাগে খাই কিনে। মই ভাবছোঁ ঘৰত খাওঁতকৈ বিয়া এটা খাই লওঁ। মোৰ বেটা মই নাহাঁতে ৰেডি হৈ আছে, মোৰ দেউতা যায় বিয়া বাচি। বিয়াখন এতিয়া খাম আৰু কিছুমান ব্যক্তি মোক কৈ আছে মোক বোলে বিয়াক মাতা নাই, এইটো কথা হ'বাই নৰে। মোৰ দেউতাক মাতছি, মোক নামতিলেও কথা নাই না, কি কয় হে গাইজ। এতিয়া বিয়াত যাওঁ আৰু কোনি কোনি যাই আছে সকলোখিনি আপোনালোকক দেখাই থাকিম। বিয়াত মানে বিটু নাযায়, বিটুৰ বোলে লাজ লাগে মানে বিয়া খাব লাজ নালাগে। মানে তাই চুৰিয়াৰ পিন্ধি বিয়াত যাব খোজা নাই, সেইটো কাৰণে মই বিটুক নিয়া নাই। মই যাম, মোৰ লগত মোৰ বেটা যাব আৰু এটা মোৰ ঘৰৰ ওচৰত থাকে সেই ল'ৰাটো আছে, তাক চবেই টিকু বুলি মাতে আৰু জোকা নামটো আছে তাৰ জেং চৰাই। বলক এতিয়া বিয়াত যাই কি খুৱাই দেখাই আছোঁ আপোনালোকক। আৰু এটা কথা ক'ব পাহৰি গৈছোঁ, হঠাৎ যদি মই যাই উপস্থিত হওঁ ত্ৰিদীপ অলপ ভাল পাব, যি মিথুনো আছে বিয়াত। আৰু কিছুমান মানুহে মানে কি মোবাইলটো অফ কৰিলে কিছুমানে জোকাই থাকে, যি এটা নামতা বিয়া খাব আছে। নামতা বিয়া নহয় দিয়কচোন, যিহেতু মোৰ ঘৰত মাতছি, দেউতাক মাতছি, মোক মাতা একেই কথা। যি দেউতাকৰে সন্তান মই, আৰু গাঁৱলীয়া বিয়া বুলি ক'লেতো অলপ শখ লাগি থাকে। আৰু গাঁৱলীয়া বিয়া বুলি ক'লেতো আপোনালোকে গমেই পায় অলপ শখ লাগি থাকে। তথাপিও তিৰিটোক কৈছোঁ আলু ভাজা দি হ'লেও ভাত খাবা। ঘৰৰ চবকেইটাই গৈছি, তিৰিটোৱে যোৱা নাই। আৰু তিৰিটো নাযোৱাৰ কাৰণটো চুৰিয়াৰ পিন্ধি নাযায় আৰু বিয়াত আৰু চুৰিয়াৰ পিন্ধি গ'লে ভাল নেকি নহয়। গুৱাহাটীৰ পৰা আহিছোঁ, যিহেতু চাদৰ মেখেলা অনা নাই। মই বোলে না ভালেই হ'ল, আজিৰ দিনটো ভাল, ৰাতিপুৱা কাক দেখা পাইছিলোঁ, বিয়া এখন খাবা পাম। আৰু কিছুমানৰ এফালে জিভা চেলকা চেলকিকে আছে, দৌৰা দৌৰি লাগিছে, তাৰমানে দেৰি হৈছে না, 2টা বাজিল। তো বিয়াত যে আপোনালোকক দেখাৰ চেষ্টা কৰিম, বেলেগ একো নেথাদক, দৰাটোক দেখাম আৰু ভাত খাৱাটো দেখাম। পাপা বিয়াখন খাবাতো তুমি গধূলিও যাব পাৰিলে হয়। গধূলি বিয়াত পুৰি চব্জি পোলাও দিব, এতিয়া ভাতটো মেইন, ভাত খোৱাৰ কাৰণে যে আছোঁ। যিহেতু গুৱাহাটীৰ পৰা এখন পুৰি খাই আহিছোঁ বাৰু, 2খন পুৰি খাই আহিছোঁ। এতিয়া যিহেতু বিয়াখনৰ চান্সটো পাইছোঁ, বিয়াত অলপ দাবাও দে কি আছে আৰু। তো গাইজ মানে বিয়াখনৰ ওচৰ পাইছোঁ আহি, এতিয়া মানে যাবা অলপ লাজ লাগি আছে। লাজ কিয় লাগছি? তোমাক বোলে মাতছি বিয়া খাবা। তথাপিও দুনিয়াত দেখোন তিৰি আপি দেখা পাৱা, কোনো লগৰ ছোৱালীটো কাকো দেখা পোৱা নাই। সিহঁতৰো লাজ লাগছি নেকি বিয়াখন খাবা এইবাৰ? কোনোবা ৰাজকুমাৰ না চাজকুমাৰ এটা লগৰ অহা কথা আছিল, তাৰো দেখোন খবৰাই নাই। তাক আৰু ফোন কৰছো, সি সুধছি বিয়াত খুৱাইছি নে নাই। 2টা বজাত নোখোৱাকে থাকবো নেকি? সিহঁতে বাচান ধুবাই আহে নেকি গম নাপাওঁ আৰু। লগৰ ছোৱালীগিলে কৈ আছে মোক বোলে মাতা নাই, এতিয়া নামতা বিয়া খাবা আনি আছোঁ। তথাপিও চুপচাপকৈ ক'বাত কোনাচ ফালে হ'লেও মাৰি যাব লাগিব আহিছোঁ থৈ। কেতিয়া আহি গ'লা? যা চাই গ'লো বাছি বিয়া তেতিয়াৰ পৰা সেইখানে জোঁট লাগি আছে। মাতা নাই। মই কৈছোঁ না গাইজ, মানে যেকেইটা লগৰ ছোৱালী লগ পাইছে খালি কৈ তোমাক বিয়াক মাতাই নাই, কিয় আহিলে? নামতা হ'লেও বিয়া খাম, গাঁৱৰ ছোৱালীৰ দৰাৰ লগত মোৰ ভাল আছে। আহা লাজলেছকে বিয়াৰ ভিতৰত সোমাই গ'লোঁ আৰু ৰাজুদাক লগ পাই ক'লোঁ দৰাটো কৰিছে আগত যিহেতু ত্ৰিদীপৰ লগত মোৰ ভাল চিনাকি আৰু ত্ৰিদীপেতো মোক ঘৰত মাতি আছে আৰু তাক লগ পোৱাৰ পিছততো মোৰ টেনশ্যনে নাই, মোৰ লগত চলি আৰু হাইবা নৰয়। মাতছিল নে? আগে আপোনাৰ বন্ধুক আগে লগ পাওঁ আমি। এতিয়া চবেই মোক কৈ আছে তুমি বোলে মোক বিয়াক মাতা নাই। মোক বিয়াক নাম থাকে মই ক'ব লাগে নেকি? এতিয়া মোক ধৰাৰ লগত যোৱাৰ কাৰণে লগ ধৰিবা। চবে নামতা বুলি কৈ আছে, এতিয়া মানুহবিলাক বেছি কেনে আছে যাবা মই একবাৰ সুধি লওঁ পাক এটা মাৰি। আহা তুমি কেমেৰা লৈ আহা। নহ'ব নহয়।
এই কথা অলপ দালি দে লাখ লাখ দালি তো গাইজ মানে যিহেতু দৰাই মোক ভিতৰত মাতি লৈ গৈছিল তাৰমানে দৰাই মোক সুধবা দিছে আৰু মানুহখিনি সুধিলেও আৰু আঞ্জা ভাত কেনেকুৱা লাগছি মই এটা বুদ্ধি লাগাৰ আৰু গাইজ যিহেতু এতিয়া 2টা বাজছি ভোক লাগছি দিয়কচোন ভোক লগাৰ পিছত মই ভাবছোঁ মানুহখিনিৰ খাৱাৰ কিমান টাইম হয় আঞ্জা ভাত খোৱা ধৰ কথা নহয় যিহেতু গাঁৱৰ বিয়া আঞ্জা ভাত নিশ্চয় সদায় হ'ব সেইকাৰণে মই যে তাতে চাই আহিলোঁ আৰু লগৰকেইটাক আস্তে কৰি তলৰ পেণ্ডেলটো আস্তে আস্তে খালী হ'ব আমি তলক গেলি যাই থাকোঁ নেকি মানে ওপৰতো পেণ্ডেল এটা আছে ওপৰৰ পেণ্ডেলটোৰ কাৰণে মোৰ লগৰকেইটা ৰখি আছে এইটো হৈছে আমাৰ হগেন্দা এই হগেন্দা তাৰমানে পানী চানী খাই গল চল চাফা কৰি লৈছে আৰু কিবা পেকাৰ পেকাৰ কৰি আছে ইমান দাউৰি লাগবা লাগি না নাচাওঁগা মোচান কালি পৰা আহিছে দম দি আছে দেখছি না মানুহটোক দেখা পালে বন্ধু আনে পাই প্ৰণৱ কলতে আৰু ৰাজকুমাৰত দাউৰি লাগছে যিহেতু এতিয়া ভাত আহিব সেইটো কাৰণে এওঁলোকৰ দাউৰি লাগছে আৰু মোৰ কাষতে দাদা আৰু মাইনা বহি দাদা আৰু মাইনাৰ লগত বহি কিনে একেলগে ভাত খাই বহুত ভাল লাগিল আৰু দাদাজনক কিন্তু মই সৰুৰ পৰা চিনি পাওঁ বা আমাকো সৰুৰ পৰা চিনি পায় আৰু মাইনাজনী বোলে ভিডিঅ' চাই থাকে তাকে ক'লাক দাদাজনে ভাল লাগছে খগেনদাক ভাত আৰু দালি তৰকাৰী দিয়াৰ পিছত খগেনদা আৰু তলমুৱা হৈ কিনে ওপৰমুৱা হৈ নাচলাক যি দিছি তাকে খাই খগেনদাই তলমুৱা হৈ গোবৰামাত ধৰি খাই আছে তো গাইজ মানে খগেনদাৰ কাষত যে ল'ৰাটো বহি আছে ল'ৰাটোক গাঁৱত বিয়া বুলি ক'লে পাগলা দে যাৰে কি বিয়া নহওক যদি মাতা শুনা পাছি সি ক'ব পাপা বিয়াত যাবাই লাগিব মানে কি গাঁৱৰ খানাৰ মজা এটা বেলেগ দিয়কচোন আপোনালোকনো কি ক'ম যিহেতু আমি গাঁৱলীয়া মানুহ আমি গাঁৱৰ বিয়া খাই সদায় ভাল পাওঁ খগেনদাক দুখ দি কিনে লাভ নাই মোৰ কাষত যে ৰাজকুমাৰ আৰু প্ৰণৱ কলিতা বহিছিল তেওঁলোকৰ কেনে আনুচি মানে কি আঞ্জা দি যাব নোৱাৰে তেওঁলোকৰ কাঁহী শুকনো হৈ যায় মোটামুটি একোজনে 4বাৰমানকৈ ভাত লৈছি তাৰপিছত আৰু মোক পঠাৰ মাংস দি গৈছিল পঠাৰ মাংস দিয়াৰ টাইমত মোক সুধছি যে তুমি পঠাৰ মাংস খাওঁ না নাখাওঁ পঠাৰ মাংস যদি নাখাওঁ বাতিটো ল'বা ৰাজকুমাৰ আৰু প্ৰণৱ কলিতাই সেই আহাৰ কথা কোৱাৰ লগে লগে মইনাই শুনা পাই কিনে একদম মিচিক মাচাকে হাইলাক লগতে দাদাও হাঁহি আছে মানে কেনেকুৱা যুগ বিয়াৰ এইটোৱে মজা যি তই যদি পঠাৰ মাংস নাখাওঁ ল'বি মই খাম মানে গাঁৱৰ বিয়া না আৰু গাঁৱত খৰিত বনোৱা খানাৰ মজাটো বেলেগ সেই খানাটোৰ কাৰণে আমি আজি বিয়া খাব আহিছোঁ গাড়ীত মানে আমাৰ ত্ৰিদীপক আগতে বিয়া কৰা নাছিলতো সেইটো কাৰণে জগাইছিল লগৰকেইটাই কিন্তু আজি লগৰকেইটা লাজ পাইছি হয় না তোমাৰ বিয়া খাব আছিল সিহঁতক বৰলা বুলি ক'ব লাগিব এতিয়া হয় না তোমাৰ লগৰকেইটা কচোন বৰলা তহঁত বৰলা চাওঁ বিয়া পাতিছে আমাৰ ত্ৰিদীপে মই দৰাৰ লগতো যাম যাব লাগিব তো গাইজ যিহেতু বিয়া চিয়া খাই আহিলোঁ যিহেতু গাঁৱত গৈছোঁ সেইকাৰণে অলপ গাঁৱৰ সৰু সৰু চলিবিলাকৰ লগত অলপ ক্ৰিকেট খেলিলোঁ যিহেতু বিয়াত মকমককৈ খাই আহিছোঁতো সেইখিনি হজম কৰাৰ কাৰণে ক্ৰিকেটটো খেলিছোঁ মানে ক্ৰিকেট বহুদিনৰ মূৰত খেলিলোঁ সেইটো কাৰণে গাইজ কি হৈছে মানে ইমান গৰম লাগছে তাৰমানে আচৰিত তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ